আজি 1979 চনৰ 10 ডিচেম্বৰত খৰ্গেশ্বৰ তালুকদাৰে প্ৰাণ বিসৰ্জনী শ্বহীদ হৈছিল। শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰকে ধৰি অসমৰ 860গৰাকী শ্বহীদলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ, নিৰ্যাতিত ব্যক্তিসকলক শ্ৰদ্ধা জনালোঁ। আৰু আজি অসম চৰকাৰেও শ্বহীদ দিৱসৰ আয়োজন কৰিছে, ভাল কথা। অসমৰ জাতীয় শ্বহীদসকলৰ প্ৰতি চৰকাৰীভাৱে শ্ৰদ্ধাঞ্জলি জনোৱাটো ভাল কথা হৈছে। কিন্তু একে সময়তে আমি কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰক জনাব খোজোঁ, 860টো এটা সংখ্যা নহয়, 860টা জীৱন। 860জনে শ্বহীদ হৈ জীৱন বিসৰ্জন দি অসমত খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে প্ৰাণ বিসৰ্জন দিছে। একে সময়তে দেশৰ অখণ্ডতা ৰক্ষাৰ বাবে প্ৰাণ বিসৰ্জন দিছে। অসমৰ স্বাৰ্থ, অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ, দেশৰ স্বাৰ্থৰ কাৰণে 860গৰাকীয়ে প্ৰাণ দিছে। গতিকে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে ঐতিহাসিক অসম আন্দোলনৰ পিছত সম্পাদিত হোৱা অসম চুক্তিৰ প্ৰত্যেকটো দফা ৰূপায়ণ কৰি জাতীয় শ্বহীদসকলৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু অসম আন্দোলন পৰিস্থিতিতকৈ এতিয়া পৰিস্থিতি অতি ভয়াৱহ হৈছে, অধিক জটিল হৈছে। এতিয়া জনজাতীয় বেল ব্লক, খেতিৰ মাটি, বনাঞ্চল সকলোতে বাংলাদেশী কমাল, সত্ৰ মাটি বেদখল কৰিলে, জনবিন্যাস পৰিৱৰ্তন হ'ল। আৰু ছবছৰীয়া অসম আন্দোলনৰ পিছত 39 বছৰে চুক্তি সম্পাদন হোৱাৰ পিছত সকলো দলৰ চৰকাৰে দিল্লী দিছপুৰত থকাৰ পিছতো চুক্তিখন কাৰ্যকৰী নকৰিলে। তাৰ কাৰণে আজি অসমৰ পৰিস্থিতি ইমান ভয়াৱহ হৈছে। গতিকে উপায় এটাই, চুক্তিখনৰ প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী হ'ব লাগিব। এতিয়া অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি কেন্দ্ৰীয় চৰকাৰে নিজেই বিপ্লৱ শৰ্মা কমিটি গঠন কৰিছে। কমিটিয়ে সময়মতে পৰামৰ্শ দিছে। এতিয়া অসম চৰকাৰে আলোচনাৰ দুৱাৰ মুকলি কৰিছে, ভাল হৈছে। কিন্তু অসম চৰকাৰে কৰণীয় কামখিনিৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে কৰণীয় কামখিনিও কৰিব লাগিব। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰিলেহে খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষা হ'ব আৰু আমাক সাংবিধানিক ৰক্ষা কৰিব লাগিবই। আনটো বিষয় হ'ল, ভাৰত পাকিস্তান সীমান্ত কেন্দ্ৰীয় চৰকাৰে যুদ্ধকালীনভাৱে চিল কৰে, কিন্তু আমাৰ 268 কিলোমিটাৰ ভাৰত বাংলাদেশ সীমান্ত অসম ছেক্টৰ চিল নকৰে। আৰু ফলত অবৈধ বাংলাদেশীৰ লগে লগে উন্মুক্ত ভাৰত বাংলাদেশ সীমান্তইদি মৌলবাদী সোমাইছে, চৰকাৰে স্বীকাৰোক্তি দিছে। গতিকে পাকিস্তান সীমান্তত সবল স্থিতি, বাংলাদেশ সীমান্তত দুৰ্বল স্থিতি কিয়? আৰু এতিয়া যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে, এই পৰিস্থিতিত চৰকাৰে অসমৰ মাটিৰ পৰা অবৈধ বাংলাদেশীৰ লগে লগে মৌলবাদীক পুলিয়ে পোখাই উৎখাত কৰিবলৈ অভিযান আৰম্ভ কৰিব লাগে। তালুকদাৰে আজিৰ দিনটোতে আত্মবলিদান দি অসমীয়া জাতিত বীৰত্বৰ এটা নতুন গাথা লিখিছিলে। আৰু তাৰপিছত ঐতিহাসিক অসম আন্দোলনত মুঠ 860গৰাকী শ্বহীদে প্ৰাণ বিসৰ্জন দিছিলে। তেতিয়াৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাই অসমৰ ৰাইজে 10 ডিচেম্বৰ তাৰিখটো শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে। সদৌ অসম ছাত্ৰ সন্থাই এইবেলি কেন্দ্ৰীয় শ্বহীদ দিৱসটি সদৌ গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বগুৱান আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আৰু বগুৱানবাসীৰ ৰাইজৰ অভিভাৱকত্বত এই বগুৱান অঞ্চলত অনুষ্ঠিত কৰিছোঁ। গোৱালপাৰা জিলাখন জাতীয়তাবাদৰ এটা দুৰ্গ। গোৱালপাৰা জিলাখনত মুঠ 22গৰাকী গোৱালপৰীয়া সন্তানে ঐতিহাসিক অসম আন্দোলনৰ সময়ত শ্বহীদ বৰণ কৰিছিল। আৰু যি বগুৱান জেগাত আমাৰ আজিৰ এই শ্বহীদ দিৱসটি কেন্দ্ৰীয়ভাৱে আয়োজন কৰিছোঁ, বগুৱানতে 4গৰাকী জাতীয় শ্বহীদে প্ৰাণ বিসৰ্জন দিছিলে। গতিকে এই পুণ্যভূমিত উপস্থিত হৈ আজি সদৌ অসম ছাত্ৰ সন্থাই আমি পুনৰ অংগীকাৰবদ্ধ হৈছোঁ যে শ্বহীদৰ ত্যাগক আমি অথলে যাবলৈ নিদিওঁ। আৰু যি লক্ষ্যৰে সৈতে, যি উদ্দেশ্যৰে সৈতে শ্বহীদসকলে আত্মবিসৰ্জন দিছিলে, সেই লক্ষ্যৰ পৰা, সেই উদ্দেশ্যৰ পৰা ছাত্ৰ সন্থাই এচলি মানুহ বিচলিত নোহোৱাকৈ আমি আগবাঢ়ি যাম। ঐতিহাসিক অসম আন্দোলনৰ 6টা বছৰ, তাৰপিছত সুদীৰ্ঘ 39 বছৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিছত মুঠ 45 বছৰ জাতিটোৱে আমি ৰাজপথত চিঞৰিয়ে আছোঁ অসমখন অবৈধ বিদেশীৰ পৰা মুক্ত কৰিবলৈ। চিঞৰি আছোঁ আমি অসমত খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ। চিঞৰি আছোঁ যাতে অসমৰ সকলো জাতি, জনজাতি, জনগোষ্ঠী, ধৰ্মাৱলম্বী লোকেৰে ভৰা খিলঞ্জীয়া মানুহখিনিয়ে সৰ্বতিকালৰ কাৰণে ইয়াত প্ৰভুত্ব বিস্তাৰ কৰিব পাৰে। আৰু সেই চিন্তাৰে সৈতে আমাৰ সংগ্ৰাম অব্যাহত আছিল আৰু অনাগত দিনতো অব্যাহত থাকিব।